কবিতাৰ শিৰোনাম অলপ বেলেগ। কবি উৎপল দাস, আবৃত্তি উৎপল দাস। কৃত্ৰিমতাই চুব নোৱাৰে মানুহজন, কৃত্ৰিমতাই চুব নোৱাৰে মানুহজন। আধুনিকতাৰ ভুলাব নোৱাৰে মানুহজন। আধুনিক জাকজমকতাৰ মাজত নিজক বিলীন কৰি নিজৰ শিপাডাল পাহৰি নোযোৱা মানুহজন। নিজৰ সমস্ত থাকিও সাধাৰণ মানুহৰ দৰে থাকে। এতিয়া তেওঁ সাৰথি, ৰেডিঅ' আৰু চাইকেল। গাঁৱৰ সুবাসে মতলীয়া কৰে তেওঁক। গাঁৱৰ বোকা পানী খচকি কাম কৰি ৰং কৰি ভাল পায় তেওঁ। কোমল চাউল, দৈ, চিৰা, পিঠা খাই আনন্দ পায় তেওঁ। চহৰৰ শব্দবোৰৰ মাজত থাকি বৰ কষ্ট পায় তেওঁ। টিভি, মোবাইল, ইণ্টাৰনেট ইত্যাদিৰ লগত কেতিয়াও মিতিৰালি নাই তেওঁ। সামৰ্থ্য থকাৰ পাছতো নিজৰ মাজত সকলো জাকজমকতাৰ ত্যাগ কৰা মানুহজন। তেওঁ সকলোতকৈ বেলেগ। অলপ কবিতাৰ শিৰোনাম অলপ বেলেগ। কবি উৎপল দাস, আবৃত্তি উৎপল দাস। কৃত্ৰিমতাই চুব নোৱাৰে মানুহজন, কৃত্ৰিমতাই চুব নোৱাৰে মানুহজন। আধুনিকতাৰ ভুলাব নোৱাৰে মানুহজন। আধুনিক জাকজমকতাৰ মাজত নিজক বিলীন কৰি নিজৰ শিপাডাল পাহৰি নোযোৱা মানুহজন। নিজৰ সমস্ত থাকিও সাধাৰণ মানুহৰ দৰে থাকে। এতিয়া তেওঁ সাৰথি, ৰেডিঅ' আৰু চাইকেল। গাঁৱৰ সুবাসে মতলীয়া কৰে তেওঁ। গাঁৱৰ বোকা পানী খচকি কাম কৰি ৰং কৰি ভাল পায় তেওঁ। কোমল চাউল, দৈ, চিৰা, পিঠা খাই আনন্দ পায় তেওঁ। চহৰৰ শব্দবোৰৰ মাজত থাকি বৰ কষ্ট পায় তেওঁ। টিভি, মোবাইল, ইণ্টাৰনেট ইত্যাদিৰ লগত কেতিয়াও মিতিৰালি